মোৰ দৰে এলেহুৱা মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে। কিয় ক'লোঁ জানেনে ৰাইজ? মোৰ মানে যেতিয়াই কলেজ বন্ধ থাকিব মই তেতিয়াই দেৰিকৈ সাৰ পাওঁ। এনেই নকয় নহয়, শুই থকা শিয়ালে বোলে হাঁহ ধৰিব নোৱাৰে। মোৰ লগতো ঠিক তেনেদৰেই হৈছে। শইকীয়া ঘৰ-বাৰী নাইকিয়া, বাঁহৰ তলত ঘৰ বোলে বিপৰুৱাই কামুৰিলে ধৰফৰাই মৰ বোলে। আগৰ দিনত আমাৰ মানুহবোৰক বোলে এনেদৰে জোকাইছিল, হয় নেকি ৰাইজ? মোৰ দৰে যদি আপোনালোকো এলেহুৱা, তেন্তে কিহৰ চিন্তা? এনেদৰে আইনাত নহয় নিজকে আপোনালোকেও ৰ'দৰ ছাঁত চাব পাৰিব। ধেমালি কৰিছোঁ ৰাইজ, মোৰ দৰে যদি আপোনালোকো এনেদৰে এলেহুৱা হয় নহয়, আপোনালোক শেষ আৰু বৰবাদ। জিমত যিদিনাই লেগ ডে থাকে মোৰ সেইদিনাই ফাটে ৰাইজ, মানে বহুত বিষায় ভৰিবোৰ। ইমান বিষ কিয় হয় মই নাজানো আৰু লেগ ডে বুলিলেই ভয় লাগে। জিম কৰি শেষ হোৱাৰ পাছত যেনিবা মই নিজকে চোৱাত উস্তাদ দে ৰাইজ, দেখিছে নহয় কিমান চাই থাকোঁ। বাৰু জিম খতম হোৱাৰ পাছত জিমৰ পৰা ওলাই হাতত ছাতিটো লৈ নিজৰ ৰুমলৈ বুলি গৈ আছোঁ ৰাইজ। এনেদৰে ছাতি লৈ যোৱা দেখি মোক কেনেকুৱা লাগিছে বাৰু ৰাইজ, কমেণ্ট এটা কৰি দিব দেই। বাৰু আহি মাংস দোকান পাই দেখোঁ যে আজি মাংস কটা দাদাজন নাই, মানে এগৰাকী মানুহ আছে। তেওঁ কৈছে যে মই মাংস কাটিব নাজানো। মই বোলো দাখন লৈ এক ঘাপ মাৰি দিয়ক, মাংস কাট খাই যাব। তেওঁ মোৰ কথা শুনি ঘাপ মাৰি দিওঁতেই মাংস পৰিল মাটিত। বাৰু ৰাইজ একো নাই, মাইকী মানুহ যদিও তেওঁ ভালদৰেই মাংস কাটিব পাৰিছে, তাকে চাই অলপ হাঁহিও উঠিলে। বাৰু একো নাই দিয়ক, আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। সেই বুলি কৈ মাংস টোপোলাটো লৈ ৰুমলৈ বুলি আহি আছোঁ ৰাইজ। ঠিকছে মাংসটো বনাই খাব লাগিব। আজিলৈ বাই বাই।